দেতা কোৱা ইলেক্ট্ৰিক বাল্ব জ্বলাবলৈ ৱাশ্বিং মেচিন ফেন ইস্ত্ৰি চলাবলৈ আমি দুডালকৈ ইলেক্ট্ৰিক ৱায়াৰ ব্যৱহাৰ কৰোঁ হয়নে হয় কিন্তু ট্ৰেইনখন চলাবলৈচোন এডাল ৱায়াৰতে হৈ যায় তাৰ কিবা বাৰু ৰহস্য আছে নেকি তাৰ বৈজ্ঞানিক ৰহস্য এটা আছে আচলতে দুডাল তাঁৰ অৰ্থাৎ পজিটিভ আৰু নিগেটিভ তাঁৰ দুডাল হ'লেহে এটা চাৰ্কিট সম্পূৰ্ণ হয় আৰু তেতিয়াই ইলেক্ট্ৰিক এপ্লায়েন্সেছবিলাকে কাম কৰিবলৈ আৰম্ভ কৰে কিন্তু কি হয় ট্ৰেইন এখন চলিবৰ কাৰণে কেৱল মাত্ৰ এডাল ৱায়াৰহে থাকে যিডাল হ'ল পেণ্টগ্ৰাফৰ ৱায়াৰ গম পাইছেনে কথাটো এনেকুৱা হয় যেতিয়া মূৰৰ ওপৰত বা ট্ৰেইনখনৰ ওপৰত যিডাল ৱায়াৰ থাকে তাৰ লগত ট্ৰেইনখন সংযোগ কৰা হয় লগে লগে ট্ৰেইনৰ চকাৰ জৰিয়তে চিৰিৰ লগত এটা সম্পৰ্ক স্থাপন হয় আৰু চিৰিডাল যিহেতু মাটিত থাকে গতিকে সি কি কৰে নিগেটিভ কাৰেণ্টৰ যিটো চাৰ্কিটৰ কামটো সম্পূৰ্ণ কৰি দিয়ে গম পাইছেনে লগে লগে কি হয় পজিটিভ আৰু নিগেটিভ দুইটা কাৰেণ্ট পোৱাৰ লগে লগে তাতে কি হৈ যায় চাৰ্কিটটো সম্পূৰ্ণ হয় আৰু ফলত ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰে তাৰ আচলতে ৰহস্য বুলি নহয় এইটো হ'ল এটা বৈজ্ঞানিক সত্য চাৰ্কিটটো সম্পূৰ্ণ হ'লেহে যিবিলাক ইলেক্ট্ৰিক এপ্লায়েন্সেছ সেইবিলাক চলিবলৈ আৰম্ভ কৰে